মই নাজানো অভাৰলেপিং শব্দটোৰ মিনিঙে মই বুজি নাপাওঁ ৰিজাল্ট হ'ব মেৰিটত ৰিজাল্ট পাব বাকী এই শব্দবিলাক মই বুজি নাপাওঁ এইবিলাক মানুহে ফেচবুকত চলা 10 অক্টোবৰত প্ৰায় 8-9 হাজাৰ শিক্ষকৰ নিযুক্তি হ'ব শিক্ষকৰ প্ৰতি বছৰে ৰিটায়াৰমেণ্টটো হয় গতিকে আমি নিযুক্তি দিয়াৰ চেষ্টা কৰোঁ কেতিয়াবা হাইকোৰ্টত কেছ আদিও থাকে তাৰ মাজতে মই ভাবোঁ যে পৰিৱেশ আগতকৈ ভাল আৰু ভাল কৰিব লাগিব আদৰ্শ এলপি নহয় হাইস্কুলে হ'ব এলপি আদৰ্শ কৰাৰ কথা আমি চিন্তা কৰা নাই কিন্তু হাইস্কুলবিলাক আমি হায়াৰ ছেকেণ্ডাৰী কৰিম 10 অক্টোবৰত প্ৰায় 8-9 হাজাৰ শিক্ষক নমস্কাৰ বন্ধুসকল ফাইনেলি বহুত বেছি ভাল খবৰ আহি পৰিছে আৰু 10 অক্টোবৰত যে আমাৰ এপইণ্টমেণ্ট দিয়া হ'ব সেইটো পাই খাটাং হৈ পৰিছে কাৰণ মুখ্যমন্ত্ৰী মহোদয় এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰো কৈ আছে যে 10 অক্টোবৰতে এপইণ্টমেণ্ট দিয়া হ'ব এতিয়া শিক্ষক নিযুক্তিৰ কথা ক'লে আৰু বাকী তাৰ পাছতে থাকিলে আমাৰ অসম চৰকাৰৰ গোটেইখিনি একলগ কৰি প্ৰায় 35,000 ৰিক্ৰুটমেণ্টৰ চাকৰি দিয়া হ'ব বুলি বা আমাৰ নিযুক্তি বা এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব বুলি আজি কিছুদিনমান পূৰ্বে যি বৈঠক হৈছিল তাতো সিদ্ধান্ত লোৱা হৈছিল গতিকে এটা আমাৰ বাবে পজিটিভ নিউজ হয় ইতিমধ্যে আমি প্ৰায় ফিক্স হ'ল বুলিয়ে ক'ব পাৰিম কাৰণ যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে 10 অক্টোবৰত নিযুক্তি প্ৰদান কৰিব বা এপইণ্টমেণ্ট দিয়া হ'ব শিক্ষক নিযুক্তিৰ তাৰ লগতে থাকিব এডিআৰই আছাম পুলিচ কামাণ্ডো এনেকুৱা ধৰণৰ বিভিন্ন পৰ্যায়ত যিখিনি আমাৰ ৰিক্ৰুটমেণ্ট হৈ গৈছে গতিকে বহুত বেছি ভাল খবৰ এতিয়া আমাৰ 10 অক্টোবৰলৈকে ৱেইট কৰিব লাগিব আৰু ৰিজাল্টৰ যি আপডেট বা ৰিজাল্ট যেতিয়া প্ৰকাশ পাব সেই ডেটৰ কথাও হয়তো গম নাপালেও হয়তো তোমালোকে নিশ্চয় অনুমান কৰিব পাৰা যে আমাৰ ছেপ্টেম্বৰ লাষ্ট বা অক্টোবৰ 5 তাৰিখমানৰ আগতে নিশ্চয় তোমালোকে ৰিজাল্টসমূহ চাব পাৰিবা গতিকে বহুত বেছি ভাল খবৰ এডিআৰই টেট শিক্ষক অসম আৰক্ষীৰ যিমানখিনি আহিবলগীয়া ৰিজাল্ট আছে বা যিমানখিনি কেণ্ডিডেটে ৱেইট কৰি আছে সকলোৱে যাতে ৰিজাল্ট ভাল হওক তাৰে কামনা কৰিছোঁ বা হাইকোৰ্ট বা অভাৰলেপিং এইবিলাকৰ কথা একেবাৰে নাভাবিবা কাৰণ নিকা নিযুক্তি খুব স্বচ্ছতাৰে কামবিলাক যিহেতু চলি আছে গতিকে সকলোৱে ভাল হোৱাটো বিচাৰোঁ আৰু খুব সোনকালে ৰিজাল্ট আহিব এতিয়া ৱেইট কৰা